जी नमस्कार পোনপ্ৰথমে আপোনালোকৰ মিডিয়া বন্ধু বান্ধৱীসকলক মই শুভেচ্ছা জনাইছোঁ। আজি সংবাদমেলৰ বিশেষ কাৰণ এইটো হ'ল যোৱা দুদিন আগতে আমাৰ অসম চৰকাৰৰ তথা অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ নেতৃত্বত কিন্তু অসমৰ কাৰণে এটা বিশেষ ঐতিহাসিক এটা পদক্ষেপ নিয়া হৈছিল গোমাংসৰ ওপৰত। আমি চেলুট তিৰংগা অসম প্ৰদেশৰ আমি শলাগ জনাইছোঁ আৰু অসমৰ জনসাধাৰণক আমি শলাগ জনাইছোঁ, যিহেতু এখন ভাৰতৰ ভিতৰত শ্ৰেষ্ঠ এটা অসম শ্ৰেষ্ঠ এখন ৰাজ্য হোৱাৰ যোনটো নিৰ্দেশনত কাম কৰি গৈ আছে আমাৰ মুখ্যমন্ত্ৰীগৰাকী, তেওঁৰ যোনটো চিন্তাধাৰা সমাজৰ হয়, আমাৰ ৰাজ্যত বিভিন্ন জাতি ধৰ্ম নিৰ্বিচাৰে মানুহসকল আমি বসবাস কৰোঁ। যেহেতু আমি গোমাংস আমি মেক্সিমাম আমাৰ অসমত হিন্দু ধৰ্মাৱলম্বী যিবিলাক মানুহ আছে সিহঁতে আমি গোমাংস পূজা কৰোঁ। তো আমাৰ বিশেষ এটা সম্প্ৰদায়ে এই গোমাংসটো হেৰি কৰে। তো আমি এখন সুস্থ সমাজ যদি গঢ়িব লাগে তেতিয়াহ'লে আমি প্ৰতিখন জনগোষ্ঠীয়ে প্ৰতিখন ধৰ্মাৱলম্বীয়ে আমি এজনে আনজনক সন্মান কৰাটো আমাৰ অতি প্ৰয়োজনীয়। সেই চিন্তাধাৰাৰে মুখ্যমন্ত্ৰী যিটো কঠোৰ যোনটো পদক্ষেপ আমি চেলুট তিৰংগা অসম প্ৰদেশৰ আমি আকৌ এবাৰ শলাগ জনাইছোঁ আৰু অসমবাসীলৈ ধন্যবাদ। বিশেষকৈ আমি গোমাংসৰ ওপৰতে আজি মই কিবা সংবাদমেলটো মাতিছিলোঁ। তথাপিও যদিও পলিটিকেলি আমাৰ নতুন মন্ত্ৰীসভা 4জন যিটো নৱনিযুক্ত মন্ত্ৰী অন্তৰ্ভুক্ত হ'ল, তাতে মাননীয় মুখ্যমন্ত্ৰীৰ সেই অলপ আগতে যোনটো মই কৈছোঁ জাতি ধৰ্ম নিৰ্বিচাৰে যোনটো চিন্তাধাৰাৰে আমাৰ মুখ্যমন্ত্ৰীয়ে কাম কৰি গৈ আছে দিন ৰাতি একাকাৰ কৰি, সেইটো এটা ডাঙৰ উদাহৰণ আমি ৰিচেণ্টলি দেখা পালোঁ। প্ৰথমবাৰৰ কাৰণে অসম মন্ত্ৰীসভাত বৰাকৰ 2জন বিধায়ক তথা চাহ জনগোষ্ঠীৰ পৰা আমাৰ ডিব্ৰুগড় সমষ্টিৰ পৰা, তাৰপিছত আমাৰ বৰিষ্ঠ জ্যেষ্ঠ আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ বিধায়ক 4বাৰকৈ ডিব্ৰুগড় সমষ্টিৰ পৰা যোনটো প্ৰশান্ত ফুকন ডাঙৰীয়াকো মন্তব্যৰ কাৰণে আমি শলাগ জনাইছোঁ, আমি অভিনন্দন জনাইছোঁ। আগন্তুক দিনত আমি এটা দেখিব পাৰিছোঁ যে মাননীয় প্ৰধানমন্ত্ৰীৰ যোনটো সপোন যে ইয়ত লৈ যিটো চিন্তাধাৰা সেইটো আমি এই মন্ত্ৰীসভাত আমি দেখা পালোঁ। যিহেতু এই মন্ত্ৰীসভাত যদি অসমৰ মন্ত্ৰীসভাৰ ভিতৰত কনিষ্ঠম বুলি ক'লে ৰূপেশ গলা ডাঙৰীয়া বহুত কেইজনমান আমি দেখা পালোঁ। আমি আশা ৰাখিছোঁ অসমৰ হয় অসমৰ জনসাধাৰণৰ হিতে আগন্তুক দিনত ভাল কাম কৰি যাব এই সৰকাৰখনে বুলি আমি ধাৰণা কৰোঁ। ধন্যবাদ।